Hi everyone, Deepanita's Kitchen আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই দুটা ৰেচিপি লৈ আহিছো। এটা হৈছে মাছেদি কেনেকৈ মই তৈয়াৰী কৰিছো আৰু এটা হৈছে জিকাৰ বাকলি দি মই কেনেকৈ চাটনি বনাইছো। তেতিয়ালে চাও আহকচোন দুটা ৰেচিপি। যদি ৰেচিপি দুটা ভাল লাগে তেতিয়ালে লাইক, কমেন্ট, শেয়াৰ কৰি দিব নাপাহৰিব আৰু নতুনকৈ অহা সকলে সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহে মোৰ নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন। আমি জিকাৰ চাটনিৰ কাৰণে এয়া জিকাৰ বাকলি গুছাই ললো। এইদৰে জিকাটো ভালকৈ ধুই পেলাই আমি বাকলিখিনি গুছাই সৰু সৰু টুকুৰা কৰি ললো। নিমখ আপোনালোকে সোৱাদ অনুযায়ী দিব। এটা গোটা পিয়াজ কাটি লৈছো 4 ফাল কৰি। আধা ইঞ্চিতকৈ কম আদা ল'ব। নহৰু, গোটা নহৰু এটা। জলকীয়া, গোটা জলকীয়া মই নিজৰ জ্বলা খোৱা অনুযায়ী মই লৈছো। আপোনালোকেও সেইমতে ল'ব। যদি জ্বলা বেছিকৈ খায় বেছিকৈ ল'ব আৰু কমকৈ খালে কমকৈ ল'ব। আৰু এয়া থেকেৰা এডোখৰ দিছো। তাৰপিছত এইখিনি মই এখন কেৰাহীত অলপ ডাঙৰ চামুচৰ 1 চামুচ হোৱাকৈ অলপ তেল দিলো। বেছি দিব নালাগে, অলপমান দিব। আৰু এইখিনি ভালকৈ অকমান গৰম হওক। গৰম হোৱাৰ পিছত তেলখিনি গৰম হৈ যোৱাত এইখিনি মই ঢালি দিলো আৰু ঢালি দি গেছৰ চিমটো মই কমাই দি অলপমান সময় ইয়াক ৰোষ্ট কৰিম। আমি এইদৰে মাজে মাজে লৰাই থাকিম। অলপ ৰঙা হোৱালৈকে আমি ইয়াক লৰাই থাকিম। মাজে মাজে ইলুটি শিলুটি কৰি দিব। এইখিনি দেখিছেনে কিমান সুন্দৰকৈ ৰঙচুৱা হৈ আহিছে। এতিয়া আমি গেছটো অফ কৰি দিম। আমাৰ এইখিনি কাঁহীৰ পৰা কাঢ়ি অনাৰ পিছত আমি এতিয়া এটা মিক্সি বাউলত এইখিনি মিক্স কৰিব লাগিব। তাকে আমি ইয়াত ঢালি লৈছো। অলপ ঠাণ্ডা হ'বলৈ দিব, বেছিকৈও ঠাণ্ডা হ'ব নালাগে। অলপ তেতিয়া আমি এইখিনি এতিয়া মিক্সিত মিক্স কৰিম গোটেইখিনি। আৰু থেকেৰা পিচ এতিয়াহে থেকেৰা টুকুৰ আমি ভাজোতে নিদিওঁ, থেকেৰা টুকুৰ লাষ্টত দিম। এয়া মিক্সিত পিছোতেহে থেকেৰা টুকুৰ মিক্সিত মৰাৰ পিছত জিকাৰ চাটনি আমাৰ এয়া ৰেডি হৈ গ'ল। আমিনো জিকাটো খাওঁৱেই, বাকলিখিনিনো কিয় পেলাওঁ। এয়াও আমাৰ এটা নতুন ষ্টাইলৰ নতুন এটা চাটনি। আপোনালোকে বনাই খাই চাবচোন, ভাল পাব। নেক্সট আমাৰ মাছৰ ৰেচিপিৰ কাৰণে লাগিব এপিচ ভজা মাছ। মই মাছ পিচ ফ্ৰাই কৰি লৈছো। এটা গোটা পিঁয়াজ, গোটা জলকীয়া জ্বলা খোৱাৰ অনুযায়ী ল'ব আৰু নহৰু 4 ফুটা মই কুটি লৈছো। আৰু এয়া গাজ টেঙাৰ আচাৰ হয়। মোৰ তাত গাজ টেঙাৰ কেঁচাকৈ যিটো বগাকৈ বনাই থোৱা যায় সেইটো মোৰ হাতত নাইকিয়া। সেইকাৰণে মোৰ গাজ টেঙাৰ আচাৰেই আছিলে। সেই দেখি মই মানে গাজ টেঙাৰ আচাৰেই দিলোঁ। আৰু আপোনালোকৰো বনাই থোৱা যদি নাই তেতিয়াহ'লে আচাৰো যদি থাকে তেতিয়াহ'লে আচাৰো দিব পাৰিব। আৰু বিশেষকৈ যিটো আমি কেঁচাকৈ বনাই থৈ দিয়া যায় সেইটো দিলে বেছি ভাল হয়। তো আৰু অকণমান আমাক মিঠাতেল প্ৰয়োজন হ'ব। কেনেকৈ মই বনাইছোঁ চাওঁচোন। মাছৰ পিটিকাটোৰ কাৰণে মাছডোখৰ আমি ভাজি যিহেতু লৈছিলোঁ সেইডোখৰ মাছ আমি কাঁইটখিনি এৰুৱাই গুচাই ল'লোঁ। এতিয়া আমি এই বাচনটোৰ সহায়ত, এইটো মই আগৰ ভিডিঅ'টো কৈছিলোঁ, মই অনলাইন অৰ্ডাৰ কৰি আনিছিলোঁ। আৰু যদি আপোনালোকৰ তাত এইটো যদি নাই তেতিয়াহ'লে আপোনালোকে মিক্সিটো কৰিব পাৰিব। এইখিনি আমি অলপ অলপকৈ এতিয়া সকলোখিনি দি দিম। এই গাজ টেঙাৰ আচাৰখিনিও আমি ইয়াত দি দিলোঁ। ইয়াত এতিয়া সামান্য পৰিমাণে কেঁচা মিঠাতেল দি দিব। আৰু সোৱাদ অনুযায়ী নিমখ এড কৰিব। আমি এতিয়া এই মেচিনটোৰ সহায়েৰে গোটেইখিনি মিক্স কৰি দিম। এইখিনি মিক্সিটোত মৰাৰ পিছত এইদৰে হৈ গৈছে। আপোনালোকে দেখিব পাৰিছে
এয়া এইদৰে মিক্স হৈ গৈছে গোটেইখিনি এয়া আমাৰ জিকা আৰু মাছৰ পিটিকা জিকাৰ চাটনি আৰু মাছৰ পিটিকা আমাৰ ৰেডি হৈ গ'ল